নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ সহজ নহব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা মুকলিৰ পথ ইতিমধ্যে সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক শীঘ্ৰেই ছিংগাপুৰলৈ ৰাওনা হ'ব অসম আৰক্ষীৰ এটা বিশেষ দল ছিংগাপুৰত তন্নতন্নকৈ তদন্ত হ'ব জুবিন গাৰ্গ মৃত্যুৰ সকলো বিষয় কি কাৰণত জুবিনে অকাল মৃত্যুক খাবতিলে সকলো চোৱা হ'ব ইতিমধ্যে ছিংগাপুৰ প্ৰশাসনৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছে ৰাজ্য চৰকাৰ তদন্তৰ পৰা কোনো হাৰি নাযাব জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আন এটা খবৰ সিআইডি কাৰ্যালয়ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক চলাইছে মাৰাথন জেৰা আৰক্ষী জেৰাত এফালৰ পৰা মুখ খোল খাইছে দুই অভিযুক্তৰ আৰক্ষীয়ে বিভ্ৰান্ত কৰাৰ বাবে বাৰে বাৰে চেষ্টা চলাইছে 14 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক লকাপত যাতে ৰাজআতিথ্য নাপায় তাৰ বাবেও নজৰ ৰাখিব জুবিন অনুৰাগীয়ে আইনৰ দুহাই দি যাতে হাৰি যাব নোৱাৰে তাৰ প্ৰতিও নজৰ ৰাখিব সম্পূৰ্ণ বেপৰোৱা হৈ জুবিন গাৰ্গক নিয়া হৈছিল নেকি ছিংগাপুৰলৈ এই কথাৰ উত্তৰ লাগিব ৰাজ্যবাসীক আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাই সংবাদ মেলত কৰিছে কেতবোৰ মন্তব্য ফাষ্ট ট্ৰেকত হ'ব তদন্ত প্ৰক্ৰিয়া জুবিন গাৰ্গ মোবাইল ফোনকে ধৰি বহু জৰুৰী নথিপত্ৰ জব্দ কৰা হৈছে আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য ছিংগাপুৰতো প্ৰতিটো ঘটনাস্থলী আৰু হোটেলৰ কোঠাটো চলিব অভিযান আন এটা খবৰ জুবিন গাৰ্গ মোবাইল ফোনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য ডিলিট কৰিলে নেকি মেনেজাৰ সিদ্ধাৰ্থই জুবিনৰ মোবাইল ফোনত কি গুৰুত্বপূৰ্ণ তথ্য পালে এছআইটিয়ে জুবিনৰ মোবাইলত ফেচবুক হোৱাটছএপ সকলো চলাইছিল সিদ্ধাৰ্থই জুবিনৰ মোবাইলৰ তথ্য পৰা ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'বনে আৰক্ষী এনেদৰে এতিয়া কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে পৰৱৰ্তী খবৰ কটকটীয়া নিৰাপত্তা মাজেৰে গুৱাহাটী ৰাজপথত বুলেটপ্ৰুফ বাহনত বিতৰ্কিত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সিআইডি কাৰ্যালয়লৈ প্ৰথমে অনা নহয় শ্যাম কানু মহন্তক বৰঝাৰৰ পৰা পোনে পোনে CGM বাসগৃহলৈ যাব দলটো ৰজি কলিতাৰ নেতৃত্বত অনা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুক হাজিৰ কৰা হ'ব মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত দিবলৈছো আন এটা খবৰ মোক এটাই কথা লাগে জুবিনৰ লগত কিয় এনেকুৱা হ'ল এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে অসম আৰু সংস্কৃতিৰ কাৰণে বহুত কাম কৰা মন আছিল জুবিনৰ মোৰ এতিয়াও বিশ্বাস নহয় মই এতিয়াও মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই জুবিন যোৱা নাই জুবিনৰ সত্তাটো অমৰ জুবিন গাৰ্গ ঐশ্বৰিক সত্তা আছিল আমাৰ মাজত বহু সময়ত আমি জুবিনক চিনিয়ে নাপালোঁ আমি নাজানিলোৱে যোৰহাটত অনুষ্ঠিত হোৱা জুবিনৰ শ্ৰাদ্ধত এনেদৰে উচুপি কৈ গ'ল গৰিমা শইকীয়া গাৰ্গে দিবলৈছো অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা দুৰ্গা পূজাৰ পিছতে ঘোষণা হ'ব সকলো নিযুক্তি পৰীক্ষাৰ ফলাফল শিক্ষক নিযুক্তিৰ পৰা এডিআৰলৈকে এছআইৰ পৰা কনিষ্টেবললৈকে নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 100% মেধা আৰু 0% দুৰ্নীতিৰে প্ৰদান কৰা হ'ব চাকৰি 6টা নিযুক্তি পৰীক্ষাৰ ফলাফল তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এডিআৰ তৃতীয় বৰ্গৰ ফলাফল ঘোষণা হ'ব অহা 10 অক্টোবৰত লগতে এডিআৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হ'ব 15 অক্টোবৰত স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ঘোষণা হ'ব 12 অক্টোবৰত প্ৰাথমিক স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ ফলাফল 15 পৰা 20 অক্টোবৰত ঘোষণা কৰা হ'ব উপ পৰিদৰ্শক অগ্নি নিৰ্বাপক সেৱাৰ ফলাফল 10 অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ'ব এবিউবি কনিষ্টেবলৰ ফলাফলো অক্টোবৰৰ ভিতৰতে ঘোষণা কৰা হ'ব আন এটা খবৰ জুবিনক লৈ সামাজিক মাধ্যমত জিটি লিখিলে লগে লগে হ'ব জেল ছ'চিয়েল মিডিয়াত খেন চকু ৰাখিছে অসম আৰক্ষীয়ে জুবিন গাৰ্গক লৈ জিটি লিখিলে লগে লগে হ'ব জেল এয়া যোগে ভুৱা ফটো আৰু ভিডিঅ' প্ৰচাৰ কৰিলেই হ'ব গ্ৰেপ্তাৰ অপপ্ৰচাৰ উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী ইতিমধ্যে সীমা চেৰাই বহুতে সামাজিক মাধ্যমত কৰিছে অপপ্ৰচাৰ ইতিমধ্যে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ফেচবুক ইনষ্টাগ্ৰামত টুইটাৰ সকলোতে তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে দিবলৈছো আন এটা খবৰ বিফল অংগীকাৰ ন্যায় পূৰ্বে ধৰ্মঘট সামৰিলে জুবিন গাৰ্গ ন্যায় বিচাৰীৰ প্ৰতিবাদত নমা বিধায়ক অখিল গগৈয়ে সামৰিলে অৱস্থান ধৰ্মঘট জুবিন গাৰ্গৰ ন্যায় দাবীত চচলত অকলেই ধৰ্মঘটত বহিছিল অখিল গগৈ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অবিৰতভাৱে এই প্ৰতিবাদ চলি থাকিব বুলি ঘোষণা কৰিছিল অখিল গগৈয়ে লগতে জুবিন গাৰ্গে ন্যায় নাপালে তেওঁ বিধায়ক পদ ত্যাগ কৰাৰো অংগীকাৰ কৰিছিল বুধবাৰে ৰাজ্য দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিবৃতিৰ জৰিয়তে
দলৰ সভাপতি অখিল গগৈয়ে কয় যে জুবিন গাৰ্গ মৃত্যুৰ মূল অভিযুক্ত আত্মসমৰ্পণ অথবা গ্ৰেপ্তাৰৰ প্ৰেক্ষাপটত সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিয়লি 2 বজাত সচল ধৰ্ণাস্থলীত আয়োজিত এক সংবাদমেলত ৰাজ্য দলে কয় যে সাময়িকভাৱে আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিলেও দলটো চৰকাৰৰ তদন্তত মুঠেই সুখী নহয়। সংবাদমেলত ৰাজ্য দলৰ নেতৃবৰ্গই কয়, মূল অভিযুক্ত কেইজনক গ্ৰেপ্তাৰৰ লগে লগে অসমবাসীয়ে সাময়িকভাৱে আংশিক সন্তুষ্টি লাভ কৰিলেও মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন নোহোৱা পৰ্যন্ত আমি আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিলেহে বিজেপি চৰকাৰে বাধ্যত পৰি এই ঐতিহাসিক ঘটনাৰ যথোপযুক্ত তদন্ত কৰিব পাৰে। সকলো অভিযুক্তকে গ্ৰেপ্তাৰ আৰু আন 3টা মূল দাবী গোচৰৰ তদন্ত উচ্চ ন্যায়ালয় কাৰ্যৰত ন্যায়াধীশৰ তত্বাৱধানত CBIক প্ৰদান, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ বিত্তীয় অনিয়মৰ পুংখানুপুংখ তদন্তৰ বাবে ইডিক অৰ্পণ আৰু জুবিন গাৰ্গ ন্যায় বিচাৰি আন্দোলন কৰাসকলৰ ওপৰত জাপি দিয়া ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ উঠাই লোৱাৰ দাবীত অসমবাসীৰ আন্দোলন অব্যাহত ৰাখিব লাগিব। সেয়েহে এই আটাইকেইটা বিষয় সমাধানৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি দলৰ সভাপতিগৰাকীয়ে আজি স্পষ্ট কৰি দিয়ে। বিবৃতিটোত উল্লেখ কৰে যে জুবিন গাৰ্গ পৰিয়ালৰ লগতে সমগ্ৰ অসম পৰিয়ালক ন্যায় প্ৰদান কৰাটো চৰকাৰখনৰ সাংবিধানিক দায়িত্ব। সেয়ে 2জন মূল অভিযুক্ত গ্ৰেপ্তাৰৰ পিছত এতিয়া তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ল'বলগীয়া প্ৰতিটো ব্যৱস্থাতেই চৰকাৰে স্বচ্ছতা প্ৰদৰ্শন কৰক আৰু অসমবাসীক আশ্বস্ত কৰিব পৰাকৈ প্ৰতিটো পদক্ষেপৰে প্ৰতিদিন ৰাইজক সম্ভেদ দিয়ক। তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ সকলো কাম নিৰপেক্ষভাৱে সমাপন কৰা দিহা কৰক বুলি আজি সংবাদমেলত দলটোৱে উল্লেখ কৰে। জুবিন গাৰ্গ 2খন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও দলটোৱে দাবী জনায়। দিবলৈছো আন এটা খবৰ, ডিব্ৰুগড়ত সংঘটিত হৈছে কৰুণ পথ দুৰ্ঘটনা, মহিলাসহ 3জনৰ প্ৰাণহানি। আজি পুৱা লেপেটকাটাৰ চেঁচা মৈদামৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। এই দুৰ্ঘটনাত 3জন লোকে প্ৰাণ হেৰুৱায়। জানিব পৰা মতে 2জন লোক থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী যুৱতী চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। খবৰ অনুসৰি চেঁচা মৈদামৰ সমীপত AS 045355 নম্বৰৰ পঞ্জীয়ন নম্বৰৰ এখন বিলাসী বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা খাৱৈত বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত 2জন পুৰুষ আৰু এগৰাকী যুৱতী আছিল। দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে। দিবলৈছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ, ট্ৰাম্পৰ গাজা প্ৰস্তাৱৰ সমৰ্থন মোদী বাৰ্তা ৰিপোষ্ট কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গাজা যুদ্ধ বন্ধ কৰাৰ বাবে 20 দফীয়া প্ৰস্তাৱ দাখিল কৰিছে। ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক আদৰণি জনাইছে। এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মোদীৰ সমৰ্থন বাৰ্তা ৰিপোষ্ট কৰে। অৱশ্যে বাৰ্তাটো ৰিপোষ্ট কৰাৰ পিছত তেওঁ আৰু একো লিখা নাছিল। ইয়াৰ পাছত 2জন নেতা ওচৰ চাপি আহিছে নেকি বুলি প্ৰশ্নৰ অৱতাৰণা হৈছে। মঙলবাৰে মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছিল, গাজা সংঘাত সমাধানৰ বাবে ট্ৰাম্পৰ পৰিকল্পনাক মই আদৰণি জনাইছোঁ। এই পৰিকল্পনাই দীৰ্ঘম্যাদী শান্তি আনিব আৰু ইজৰাইল আৰু পেলেষ্টাইনৰ জনসাধাৰণৰ জীৱন উন্নত কৰিব। সোমবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজা যুদ্ধ বন্ধ কৰাৰ বাবে ট্ৰাম্পৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। ইয়াৰ পিছত 20 দফাৰ এই পৰিকল্পনা হোৱাইট হাউছে প্ৰকাশ কৰে। তাৎক্ষণিক যুদ্ধবিৰতিৰ পৰা আৰম্ভ কৰি গাজাত নতুন চৰকাৰ গঠনলৈকে কেইবাটাও প্ৰস্তাৱ দাখিল কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। সোমবাৰে অভাল অফিচত ট্ৰাম্প আৰু নেতানিয়াহুৰ বৈঠক অনুষ্ঠিত হয়। যদিও তেওঁলোকে আমেৰিকাৰ ৰাষ্ট্ৰপতিক বন্ধু হিচাপে স্বীকাৰ কৰিছিল, তথাপিও তেওঁৰ প্ৰস্তাৱত তেওঁলোকে সম্পূৰ্ণৰূপে একমত হ'ব পৰা নাছিল। ট্ৰাম্পৰ 20 দফীয়া প্ৰস্তাৱত উল্লেখ আছে যে গাজাক সন্ত্ৰাসবাদীৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি পুনৰ নিৰ্মাণ কৰা হ'ব। যদি ইজৰাইল আৰু হামাছ দুয়োখনেই এই প্ৰস্তাৱ গ্ৰহণ নকৰে তেন্তে তাৎক্ষণিকভাৱে যুদ্ধবিৰতি হ'ব। জীৱিত আৰু মৃত পণবন্দীসকলক 72 ঘণ্টাৰ ভিতৰত ঘূৰাই দিব লাগিব। ইজৰাইলে সকলো বন্দীকো মুকলি কৰি দিব। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘ আৰু ৰেড চক্ৰৰ তত্বাৱধানত গাজালৈ বিপুল পৰিমাণৰ সাহায্য প্ৰেৰণ কৰা হ'ব। এই প্ৰস্তাৱে হামাছক স্পষ্টভাৱে কয় যে তেওঁলোকে গাজাৰ প্ৰশাসন আৰু অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাসমূহৰ পৰা পদত্যাগ কৰিব লাগিব। গাজাত এখন আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত অৰাজনৈতিক চৰকাৰ গঠন হ'ব। ট্ৰাম্পৰ নেতৃত্বত গাজা পুনৰ নিৰ্মাণৰ পৰিকল্পনা প্ৰস্তুত কৰা হ'ব। ইজৰাইলে কোনো ধৰণে গাজা দখল কৰিবলৈ চেষ্টা নকৰে, কিন্তু এই প্ৰস্তাৱত নেতানিয়াহুৱে ট্ৰাম্পৰ সৈতে সম্পূৰ্ণৰূপে একমত হ'ব নোৱাৰিলে।
বিশেষকৈ গাজাত অৰাজনৈতিক চৰকাৰ গঠনৰ ফলত ভৱিষ্যতে পেলেষ্টাইনী ৰাষ্ট্ৰ স্বীকৃতি লাভ কৰিব বুলিহে মত পোষণ কৰে। যদিও হামাছে এই প্ৰস্তাৱৰ সন্দৰ্ভত কেতিয়াও কোনো মন্তব্য কৰা নাই।